নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰম্ভ কৰিবলৈ গৈ আছোঁ 6 এপ্ৰিলত হ'বলগীয়া আছাম পুলিচ কনষ্টেবলৰ এক্সামৰ কাৰণে এখন ফুল মক টেষ্ট, য'ত 100টা কুৱেশ্যন কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। মেথছ, জেনেৰেল ষ্টাডিজ, জেনেৰেল নলেজ, ৰিজনিং, ইংলিছ গোটেইকেইখন ছেকশ্যন এই ক্লাছ আলোচনা কৰা হ'ব। চ' বলক আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমীয়া গদ্য সাহিত্যৰ পিতৃ কোন? অসমীয়া গদ্যৰ পিতৃ কোন? কাৰেক্ট অপশ্যন এ ভট্টদেৱ। নেক্সট, দ্বিতীয় প্ৰশ্ন, প্ৰিয়তমাৰ চিঠি কোনে লিখিছিল? প্ৰিয়তমাৰ চিঠি লিখিছিল হেমচন্দ্ৰ গোস্বামী। কাৰেক্ট অপশ্যন চি। নেক্সট, বিন্দু আলোচনী সম্পাদক কোন আছিল? বিন্দু আলোচনীখন কোনে সম্পাদনা কৰিছিল? কাৰেক্ট অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। নেক্সট, কোনখন চহৰক জলপ্ৰপাতৰ চহৰ বুলি জনা যায়? জলপ্ৰপাতৰ চহৰ বুলি কোনখন চহৰক জনা যায়? কাৰেক্ট অপশ্যন এ ৰাঞ্চি। নেক্সট, পুৰণি অসম বুৰঞ্জী কোনে লিখিছিল? পুৰণি অসম বুৰঞ্জী কোনে লিখিছিল? পুৰণি অসম বুৰঞ্জী লিখিছিল হেমচন্দ্ৰ গোস্বামীদেৱে। কাক চৰ্দাৰ বুলি জনা যায়? কাৰেক্ট অপশ্যন এ বল্লভ ভাই পেটেল। চৰ্দাৰ উপাধিটো দিছিল বৰদলৈ সত্যাগ্ৰহৰ সময়ত গুজৰাটত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট, ইছৰোৰ সম্পূৰ্ণ ৰূপটো কি? ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। কাৰেক্ট অপশ্যন এ। নেক্সট, ৰাম নৱমী নাটকখন কোনে লিখিছিল? কাৰেক্ট অপশ্যন এ গুণভিৰাম বৰুৱা। নেক্সট, বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম? বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী হ'ল কাৰেক্ট অপশ্যন চি লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট, কোনখন চহৰক বিগ আপেল চিটি বুলি জনা যায়? কাৰেক্ট অপশ্যন এ নিউয়ৰ্ক। নেক্সট, অসমৰ কোনখন জিলাই ভূটানৰ সৈতে সীমান্ত ভাগ নকৰে? অসমৰ কোনখন জিলাই ভূটানৰ সীমা ওদালগুৰিয়ে কৰে, কোকৰাঝাৰে কৰে, চিৰাঙে কৰে, দৰঙে কৰে? নেক্সট, বাংলাদেশৰ ৰাজধানীৰ নাম কি? ঢাকা। নেক্সট, বিহগী কবি বুলি কাক জনা যায়? বিহগী কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰীদেৱক। নেক্সট, আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি? আমেৰিকাৰ ৰাষ্ট্ৰপতি অপশ্যন বি ডোনাল্ড ট্ৰাম্প। নেক্সট, উত্তৰ প্ৰদেশৰ ৰাজধানী ক'ত? উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম? চহৰখন তলৰ কোনখন? ডাঙৰ চহৰ গুৱাহাটী। নেক্সট, নাৰায়ণী মুদ্ৰা কোন বংশৰ মুদ্ৰা আছিল? সকলোৱে জানে কোচসকল নৰনাৰায়ণে প্ৰৱৰ্তন কৰিছিল। নেক্সট, আই নদী কোনখন নদীৰ উপনৈ? আই নদীখন কোনখন নদীৰ উপনৈ? কাৰেক্ট অপশ্যন এ মানস। বিটিআৰত কিমানখন জিলা আছে? বৰ্তমান বিটিআৰত 5খন জিলা আছে। কোকৰাঝাৰ, বাক্সা, চিৰাং, তামুলপুৰ এণ্ড ওদালগুৰি। নেক্সট, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়াজন আছিল গোমধৰ কোঁৱৰ। কাৰেক্ট অপশ্যন এ। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল কেতিয়া? 1449ত। নেক্সট, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? শৰাইঘাটৰ যুদ্ধ হৈছিল 1671।
এই কুৱেশ্যনসমূহৰ সম্পৰ্কিত কুৱেশ্যন কিছুমান আছে আৰু সেইবিলাক আপোনালোকে চাই লওক। নেক্সট, বামুণী কোঁৱৰৰ আহোম নাম কি আছিল? বামুণী কোঁৱৰৰ আহোম নাম আছিল চুডাংফা। বি। নেক্সট, কোন জনগোষ্ঠীয়ে খেৰাই পূজা পালন কৰে? খেৰাই পূজা পালন কৰে বড়ো জনগোষ্ঠীয়ে। অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন? ৰণোজ পেগু। অসমৰ কোনখন জিলাত সাক্ষৰতা হাৰ সৰ্বাধিক? অসমৰ কোন সাক্ষৰতা হাৰ সৰ্বাধিক হৈছে কামৰূপ মেট্ৰোত। কিমান সেইটো আপোনালোকে চাব। বেংমাৰা কোন ঠাই বুলি জনা যায়? মানে পূৰ্বতে বেংমাৰা বুলি জনা গৈছিল, এতিয়া কি নামেৰে জনা যায়? আৰু অপশ্যন এ তিনিচুকীয়া। হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ অক্স? অক্সৰ প্লুৰেল ফৰ্ম হৈছে অক্সেন। আৰু অপশ্যন চি। Which of the following is the correct sentence? I am read a book is not correct. I always he is not correct. It has been raining since morning. It's next. What is the synonym of true? True synonym. Option A, authentic. Next, what is the antonym of save? Save or antonym কি? Expense. খরচ. Change the voice. I am writing a letter. A letter is written by me. This is D correct. What is the superlative form of good? Good or superlative form? Best. Better comparative. Next, what is the synonym of amiable? Amiable means lovable. Correct option A, lovable. Next, what is the antonym of deep? Deep or antonym? Option A, shallow. Fill in the blank. He dares to go school every day. Goes. Goes verb হব, কিন্তু সেইটো থাৰ্ড পাৰ্চন হোৱাৰ কাৰণে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ মানে goes. Next, correct the sentence. He come when I was writing. Wrong হৈছে, correct হ'ব. He came যেতিয়া আহিছিল. He came when I was writing. Option B. Next, ধাৰাবাহিকখনৰ পূৰণ কৰক। খালি ঠাইটো 1 3 5 7 পিছত আৰু দুটা সংখ্যা কি হ'ব? 1 5 3 প্লাছ 2 হৈ আছে 7 9 and 11. অপশ্যন চি। খালি ঠাই পূৰণ কৰক 18 ডেছ 64 120 কি হৈ আছে ইয়াত ক'ব গ'লে কিউব হৈ আছে 1 কিউব ইকুৱেল 1 2 কিউব ইকুৱেল 8 3 কিউব 27 4 কিউব 64 मतलब 3 কিউব 28 অপশ্যন বি। ভুল সংখ্যা বিচাৰি উলিয়াওক। এই সংখ্যাকেইটাৰ মাজত ভুল কোনটো? এই গোটেইকেইটা প্ৰাইম নম্বৰৰ চিৰিজ ক'ব লাগে 2 3 5 7 11 but 9 to not a prime number. I have option D 9. যদি cat equal etc হয় তেন্তে dog equal কি হ'ব? etc কি সম্পৰ্ক কেনেকৈ বনোৱা হৈছে? মাজৰটো প্ৰথমত O ইয়াৰ হ'ব O, তাৰপিছত লাষ্টৰটো G, তাৰপিছত প্ৰথমটো D, OGD OGD. অপশ্যন চি। নেক্সট, যদি কলম 9 হয় তেন্তে কিতাপ কিমান হ'ব? এইটো অসমীয়াত ভালকে বুজা নাযাব। কলমটো পেন ইকুৱেল 9 দেন বুক ইকুৱেল হোৱাট? পেন 9 তিনিটা সংখ্যা আছে, সেইটা সংখ্যা 3 স্কুৱেৰ কৰা আছে। ইয়াত 4 আছে, 4 4 কিমান হ'ব? 16। অপশ্যন এ।
যদি E equal 6, A equal 2, then C plus D. এইটো অলপ ক্রিটিক্যাল যেন অনুভৱ হ'লেও নহয়। A equal 2 মতলব A এনে 1, তাৰ প্লেচ ভেলুটো 1 হয়, কিন্তু ইয়াত 1 প্লাছ কৰা হৈছে। 1 প্লাছ কৰা হয় 2 হৈছে, তো ইটো 5 হয়, 1 প্লাছ কৰি 6 হৈছে। চিৰ প্লেচ ভেলু কিমান? চিৰ প্লেচ ভেলু 3 প্লাছ 1 ইকুৱেল 4, ডিৰ প্লেচ ভেলু 4 প্লাছ 1 5, প্লাছ কৰিলে কিমান? 9, কাৰেক্ট অপশ্যন বি। নেক্সট, যদি A প্লাছ বি 5, B প্লাছ C 7 হয়, তেন্তে A প্লাছ C, ইয়াত A আৰু B C তাৰ কি ভেলু প্ৰয়োগ কৰা হৈছে চাব লাগে। ইয়াত দুটা সংখ্যা চেম, 5। ইয়াক আমি কিমান ধৰিব পাৰোঁ? 2, B 3, তাক 3 ধৰিলে C 4, B কিমান ধৰা হৈছে? 3, কাৰেক্ট অপশ্যন। এক মিনিট, ছেভেন, ঠিক আছে। এক কিমান ধৰা হৈছে? 2, C কিমান ধৰা হৈছে? 4। অপশ্যন হ'ব 6 D। নেক্সট, অদ্ভুতটো বিচাৰি, অমিলটো বিচাৰি হলো, অমিল। বাছ, মাৰুতি, অল্টো বাহন, এই বাহনটো অমিল। তলৰ কোনটো মিল নাই? 12, 13, 14, 16, ইয়াত মিল নথকা সংখ্যা অপশ্যন বি, এইটো প্ৰাইম নাম্বাৰ হয় আৰু ভাগ নাযায়, আৰু গোটেইকেইটা ভাগ যায়। নেক্সট, যদি x ইকুৱেল 3 হয়, তেন্তে c ইকুৱেল, প্ৰথমত চাব লাগিব x ৰ প্লেচ ভেলু x y z, প্লেচ ভেলু হৈ আছে 24, কিন্তু ডাইৰেক্ট প্লেচ ভেলুত আমি গম নাপাম, উল্টা z ৰ পৰা z y x, ইয়াৰ পৰা 3 নম্বৰ, মানে বিপৰীতৰ পৰা আহি আছে, c হ'ব 24। নেক্সট, জীৱবিজ্ঞানৰ পিতৃ কোন? এৰিষ্টটল। তলৰ কোনটো জৰুৰীকালীন ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে? জৰুৰীকালীন ব্যৱস্থা, ইমাৰ্জেঞ্চি পাৱাৰ, কাৰেক্ট অপশ্যন আৰ্টিকল 18। নেক্সট, তলৰ কোনটো লেখাত স্বাধীনতাৰ অধিকাৰ বুলি কোৱা হৈছে? স্বাধীনতাৰ অধিকাৰৰ কথা উল্লেখ আছে। আৰ্টিকল 19, কাৰেক্ট অপশ্যন এ। তলৰ কোনটো মৌলিক অধিকাৰ নহয়? এইটো মৌলিক অধিকাৰ নহয়। স্বাধীনতাৰ অধিকাৰ হয়, সমতাৰ অধিকাৰ হয়, ধৰ্মৰ অধিকাৰ হয়, আইৰ অধিকাৰটো মৌলিক অধিকাৰ নহয়। নেক্সট, সংবিধান সভাৰ সভাপতি কোন আছিল? সংবিধান সভাৰ সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ, কাৰেক্ট অপশ্যন বি। নেক্সট, ভাৰতৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? মুখ্য ন্যায়াধীশগৰাকীৰ নাম জাষ্টিছ ৰাজেশ খান্না। নেক্সট, মূল শংকৰ নামেৰে কোনজনক জনা? কাৰেক্ট অপশ্যন এ, দয়ানন্দ সৰস্বতী। আনন্দমঠ কোনে লিখিছিল? আনন্দমঠ লিখিছিল বংকিম চন্দ্ৰ চেটাৰ্জী, আৰু এই আনন্দ মঠতে বন্দে মাতৰম উল্লেখ আছে। নেক্সট, কোনে কৈছিল কৰা বা মৰা, ডু অৰ ডাই? মহাত্মা গান্ধীয়ে কৈছিল। কেতিয়া কৈছিল? 1942 কৈছিল, কোৱাইট ইণ্ডিয়া মুভমেণ্ট।
নেক্সট, ভাৰতত কোনে আইন প্ৰণয়ন কৰে? আইন প্ৰণয়ন কোনে কৰে? আইন বনাই কোনে? সংসদে আইন বনায়। নেক্সট কুৱেশ্যন, অৰ্থনৈতিকৰ পিতৃ কোন? ফাদাৰ অফ ইকনমিক্স। ৰাইট অপশ্যন এ, আদাম স্মিথ। নেক্সট, এলপিজিৰ সম্পূৰ্ণ ৰূপটো কি? এলপিজিৰ সম্পূৰ্ণ ৰূপটো হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ। কাৰেক্ট অপশ্যন বি। নেক্সট কুৱেশ্যন, কোনে আৰম্ভ কৰিলে দিন ইলাহি? কৰিলে নহয়, কোনে আৰম্ভ কৰিছিল? কাৰেক্ট অপশ্যন এ, আকবৰ। নেক্সট, কাঞ্চনজংঘা ক'ত অৱস্থিত? কাঞ্চনজংঘা অৱস্থিত হৈছে ছিকিমত। গোৱাৰ ৰাজধানী কি? গোৱাৰ ৰাজধানীৰ নাম পানাজী। চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানী। ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? ভাৰতৰ প্ৰথম মহিলা শাসক বুলি ক'লে ৰাজিয়া চুলতানা, মোগল বংশৰ শাসক আছিল। মোগল ডাইনেষ্টি। লোধি বংশৰ শেষ শাসক কোন আছিল? লোধি বংশৰ শেষ শাসক আছিল ইব্ৰাহিম লোধি। ইব্ৰাহিম লোধিৰ আৰু বাবৰৰ মাজত হোৱা যুদ্ধত ইব্ৰাহিম লোধি পৰাজয় হৈছিল আৰু ভাৰতত মোগল ডাইনেষ্টি আৰম্ভ হৈছিল। ফ্ৰান্সৰ ৰাজধানী কি? ফ্ৰান্সৰ ৰাজধানীৰ নাম অপশ্যন এ, পেৰিছ। বাৰ্লিন হৈছে জাৰ্মানী। লণ্ডন হৈছে ব্ৰিটেইন ৰাজধানী। নেক্সট, ভাৰতে কেতিয়া জাতীয় সংগীত গ্ৰহণ কৰিছিল? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত জনাব। পাঞ্জাৱৰ ৰাজধানী চণ্ডীগড়। নেক্সট, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল মামণি ৰয়ছম গোস্বামী। কোনে লিখিছে মামৰে ধৰা তৰোৱাল? গুগল ট্ৰান্সলেটত অসুবিধা হৈ আছে। আপোনালোকে শুনি লওক, মামৰে ধৰা তৰোৱাল লিখিছিল মামণি ৰয়ছম গোস্বামী। অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল? অৰুণোদয় প্ৰকাশ পাইছিল 1846-ত। এডিটৰ আছিল নাথান ব্ৰাউন। তলৰ কোনটো বেদ আটাইতকৈ পুৰণি? কাৰেক্ট অপশ্যন চি, ঋগ্বেদ। নেক্সট, ক'ৰ পৰা আৰ্য ভাৰতলৈ আহিছিল? আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? কাৰেক্ট অপশ্যন এ, মধ্য এছিয়াৰ পৰা। নেক্সট, হাতৰ কাৰকীয় 7 বাৰ মান কিমান? 7 ফেক্টৰিয়েলৰ মান কিমান? 7 মানটো কেনেকৈ ওলাই? 6 × 5 × 4 × 3 × 2 × 1। আনটো দৰকাৰ নাই, পূৰণ কৰিলে এনচাৰ হ'ব 5040। নেক্সট কুৱেশ্যন, ক্ৰমত পৰৱৰ্তী সংখ্যাটো কিমান? লজিকেল ৰিজনিঙৰ কুৱেশ্যন। 2 4 6 8 16 কি হৈ আছে? 2 4 6 ডাবল নাই, নট ডাবল হোৱা নাই। এই কুৱেশ্যনটো অলপ ভুল আছে, মন নকৰিব।
নেক্সট যদি 3x + 520 হয় এক্সৰ মান 3x ইকুৱেল ইফালে -15 x ইকুৱেল 5 নেক্সট এখন ৰেল 1 ঘণ্টাত 60 কিলোমিটাৰ যাত্ৰা কৰে ইয়াৰ গতি প্ৰতি ছেকেণ্ডত মিটাৰত কিমান ছেকেণ্ডত মিটাৰত কি হৈ আছে মিটাৰ পাৰ ছেকেণ্ডত ওলাব লাগে 60 ঘণ্টাত স্পীডটো 60 হ'ব 18 50/3 মিটাৰ পাৰ ছেকেণ্ড হ'ব 53 মিটাৰ পাৰ ছেকেণ্ড 23 and 3 ন্যূনতম সাধাৰণ এলচিএম কিমান হ'ব 23 3 9 6 69 যদি কোনো শ্ৰেণীত ল'ৰা আৰু ছোৱালীৰ অনুপাত ইমান হয় তেন্তে শ্ৰেণীত কিমান অংশ ল'ৰা 3/7 অপশ্যন এ নেক্সট দুটা দশমিক স্থানলৈ পাইৰ মান কিমান 3.14 অপশ্যন এ নেক্সট তলৰ কোনটো সংখ্যাৰ জোৰত প্ৰথম সংখ্যাটো দ্বিতীয়তকৈ অধিক ফাৰ্ষ্ট সংখ্যাটো ডাঙৰ দ্বিতীয় সংখ্যাতকৈ তাত অপশ্যন এ -3 যদি এখন গাড়ীয়ে ঘণ্টাত 75 কিলোমিটাৰ বেগত 2 ঘণ্টা যাত্ৰা কৰে তেন্তে ই কিমান দূৰ যাত্ৰা কৰে অপশ্যন হ'ব 75 × 2 150 কিলোমিটাৰ কাৰেক্ট অপশ্যন হ'ব এ 5 + 3 × 3 - 2 অভিব্যক্তিটোৰ মান কিমান প্ৰথমত ইনটু 6 10 + 11 - 2 9 কাৰেক্ট অপশ্যন এ নেক্সট 11ৰ ঘনক কিমান 11 কিউবৰ ভেলু 1331 চাব 1 1 1 1 1 2 1 11 1 1 1 1 1 11 1 2 1 then 11 into 1 2 1 1 2 1 1 3 3 1 নেক্সট তলৰ কোনটো মৌলিক সংখ্যা 8 নহয় 4 নহয় 9 নহয় 2 যে মৌলিক সংখ্যা তলৰ কোনটো 4টা অংকৰ যোগ সংখ্যা আটাইতকৈ ডাঙৰ তলৰ কোনটো 4টা অংক যুক্ত আটাইতকৈ ডাঙৰ 4টা অংকৰ তলৰ কোনটো 4টা অংকৰ যোগ সংখ্যা আটাইতকৈ ডাঙৰ কুৱেশ্যনটো যোগ 4টা অংক যুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো ক'ব দিছে নেক্সট xৰ মান বিচাৰক য'ত 5x প্ৰথমতে আমি 5x ইকুৱেল মাইনাছ 45 5 -9 তাৰ অপশ্যন -9 তলৰ কোনটো 3ৰে ভাগ কৰিব নোৱাৰি পাৰি এইটো নোৱাৰি 23 টো নোৱাৰি 3ৰে ভাগ কৰাৰ এটা নিয়ম আছে যে আমি সংখ্যাকেইটাৰ যোগফলটো 3ৰে ভাগ হ'লে সেই সংখ্যাটো 3ৰে ভাগ যাব নেক্সট 1942 চনত হতাশ শ্ৰেণী আন্দোলনৰ নেতৃত্ব হতাশ মানে ডিপ্ৰেছ ক্লাছ
Depressed place. Correct option A, B.R. Ambedkar. Next. বংগ গেজেট, বেংগল গেজেট কেতিয়া প্ৰকাশ পাইছিল? Correct option A, 1780. Next question. বন্দে মাতৰম কাকত কোনে প্ৰকাশ কৰিছিল? বন্দে মাতৰম কাকতখন কোনে প্ৰকাশ কৰিছিল? Correct option A, মেডাম বিকাজী কামা. Next. বংগ বিভাজনৰ সময়ত ভাইচৰয় কোন আছিল? লৰ্ড কাৰ্জন. কেতিয়া হৈছিল? 1905. Next. গীতাঞ্জলি কোনে লিখিছিল? গীতাঞ্জলিৰ কাৰণে নোবেল পুৰস্কাৰ পাইছিল কোনে? ৰবীন্দ্ৰনাথ ঠাকুৰ. 1913 নোবেল প্ৰাইজ পাইছিল. অসমৰ বৰ্তমান ডিজিপি কোন? বৰ্তমান ডিজিপি গৰাকীৰ নাম হৰমিত সিং. অসমৰ বৰ্তমান গৃহমন্ত্ৰী কোন? গৃহমন্ত্ৰী হোম ডিপাৰ্টমেণ্ট, হোম মিনিষ্টাৰ. কাৰেক্ট অপশ্যন এ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে. নেক্সট. লাখপতি বাইদেউ আঁচনি হৈছে হ'ব লাগে, কি হৈ আছে? হৈছে মহিলা সবলীকৰণ 10,000 কে. নেক্সট. গাড়ী ড্ৰাইভাৰৰ লগত জড়িত তেন্তে বিমান কোনটোৰ লগত জড়িত? পাইলট. বিমান চলাই কোনে? পাইলট. লাষ্ট কুৱেশ্যন টুডে. অদ্ভুত এটা বিচাৰি, অমিলটো বিচাৰি লওক. 1 কিউব, 3 কিউব, 4 কিউব, কিউব নাই, 6 স্কোয়ার. কারেক্ট অপশন ডি. সো ইমানতে আজিৰ ক্লাছটো আমি সামৰণি মাৰিছোঁ. আৰু এই ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে. সো থেংক ইউ.